মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই। আজি মই তোমালোকৰ অহা HS ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে এডুকেশ্যনৰ 24টা অতি চমু প্ৰশ্নলৈ উপস্থিত হৈছোঁ। এই 24টা অতি চমু প্ৰশ্নসমূহ লোৱা হৈছে HS ফাইনেল এক্সামিনেশ্যন 2018 আৰু 2019 কোৱেশ্চন পেপাৰৰ পৰা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু তোমালোকৰ অহা পৰীক্ষাত সহায়ক হ'ব বুলি ভাবি তোমালোকৰ আগত আপলোড কৰিব বিচাৰিছোঁ। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে মই তোমালোকৰ আগত HS ফাইনেল এক্সামিনেশ্যন 2018 এডুকেশ্যনৰ বিষয়ৰ অতি চমু প্ৰশ্নসমূহ জানিবলৈ প্ৰয়াস কৰোঁ। এইখন আছিলে তোমালোকৰ এডুকেশ্যনৰ কোৱেশ্চন। দেখা, এইখিনিতে মই তোমালোকক জনাব খুজিছোঁ যে আজি যেহেতু তোমালোকৰ এডুকেশ্যনৰ পৰীক্ষা আছে আৰু এডুকেশ্যনৰ পৰীক্ষা শেষ হোৱাৰ লগে লগে মই তোমালোকৰ আগত কোৱেশ্চন পেপাৰখনৰ সমাধান আগবঢ়াম। গতিকে তোমালোকে পৰীক্ষা শেষ হোৱাৰ পিছতে তোমালোকে পৰীক্ষাৰ আনচাৰ ভিডিঅ' চাই মিলাব পাৰিবা। প্ৰশ্ন নম্বৰ 1ত কোৱা হৈছে, তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া। খালী ঠাই পূৰণ কৰা। অসমত বহুমুখী মাধ্যমিক বিদ্যালয়সমূহ ড্যাশ আয়োগৰ পৰামৰ্শৰ ভিত্তিত প্ৰতিষ্ঠা কৰা হৈছিল। উত্তৰ হ'ব মোডালিয়াৰ আয়োগৰ পৰামৰ্শৰ ভিত্তিত প্ৰস্তুত কৰা হৈছিল। বি, শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ প্ৰত্যক্ষ সম্পৰ্কৰ অনুপস্থিতি ড্যাশ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। উত্তৰ হ'ব দূৰ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। তাৰপিছত ড্যাশ মনোযোগত উদ্দীপকৰ কোনো প্ৰভাৱ নাথাকে। ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগত উদ্দীপকৰ কোনো প্ৰভাৱ নাথাকে। বহুবাৰ চেষ্টা কৰি এজন ছাত্ৰই এটা অংক নিজে সফলভাৱে কৰিবলৈ সক্ষম হ'ল। এনে শিক্ষণ প্ৰক্ৰিয়া শিক্ষণৰ ড্যাশ পদ্ধতিৰ দ্বাৰা সমৰ্থিত। এইটো হ'ব তোমালোকৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা সমৰ্থিত। পৰামৰ্শ দান মানসিক স্বাস্থ্য বিজ্ঞানৰ ড্যাশমূলক কাৰ্য। এইটো হ'ব প্ৰতিৰোধমূলক কাৰ্য। কেন্দ্ৰীয় প্ৰৱণতাৰ যোগ হিচাপে ড্যাশ নিৰ্ণয় কৰোঁতে সকলো ৰাশি বিবেচনা কৰা হয়। উত্তৰ হ'ব গড়। এইখিনিতে মই তোমালোকক জনাব খুজিছোঁ যে তোমালোকৰ যিখিনি আজিৰ ভিডিঅ'ত আলোচনা কৰিম প্ৰশ্ন, সেইখিনিৰ আনচাৰ তোমালোকে স্ক্ৰীনশ্বট মাৰাৰ কাৰণে পাই যাবা। গতিকে এইখিনি চাবা বুলি আশা ৰাখিলোঁ। এতিয়া মই তোমালোকৰ নেক্সট পাৰ্টত দিয়া হৈছে এটা বাক্যত চমু উত্তৰ দিয়া। আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষাৰ উদ্দেশ্য কি? আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা অৰ্থাৎ ECCEৰ উদ্দেশ্য হ'ল শাৰীৰিক, ভাষা জ্ঞান, সামাজিক আৰু আৱেগিক বিকাশ সাধন কৰা। এই জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে আৰম্ভ কৰিছিল? আলভা মিৰ্ডালে। আই নম্বৰলৈ আহা। আই নম্বৰত কোৱা হৈছে, সমগ্ৰতা নিৰীক্ষণৰ ওপৰত শিক্ষণ নিৰ্ভৰশীল। এই উক্তিটোৰ লগত শিক্ষণৰ কোনটো পদ্ধতি জড়িত হৈ আছে? উত্তৰ অন্তৰ্দৰ্শন পদ্ধতি জড়িত হৈ আছে। স্মৃতি সদায় অতীতমুখী বুলি কোৱা কথাটো শুদ্ধনে? তোমাৰ উত্তৰৰ সমৰ্থনৰ যুক্তি আগবঢ়োৱা। এইটো শুদ্ধ। তাৰপিছত মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা উদ্দেশ্য আৰু এই মেথমেটিকেল প্ৰব্লেমটো দিয়া আছে। এখন বিতৰণ তালিকাৰ 25% ৰাশি 10 ৰাশিটোৰ তলত আৰু 25% ৰাশি 40 ৰাশিটোৰ ওপৰত আছে। বিভাজন তালিকাৰ চতুৰ্থ বিচ্যুতি নিৰ্ণয় কৰা। আনচাৰটো তোমালোকে চাই লোৱা। আগতে এইখিনি চোৱাৰ আগতে মই তোমালোকৰ আগত যিখিনি প্ৰশ্নৰ আনচাৰ মই মাতি গ'লোঁ, সেইখিনি প্ৰশ্নৰ আনচাৰ তোমালোকে চাই লোৱা। তো এইখিনি আছিলে প্ৰশ্নসমূহৰ আনচাৰ। মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা উদ্দেশ্য উল্লেখ কৰা। এইটো মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা উদ্দেশ্য হ'ল মানসিক স্বাস্থ্য প্ৰাপ্ত কৰা। তাৰপিছত মেথমেটিকেল প্ৰব্লেম, এখন বিতৰণ তালিকাৰ 25% 10 ৰাশিটোৰ তলত আৰু 25 ৰাশি 40 ৰাশিটোৰ ওপৰত আছে। বিভাজন তালিকাৰ পৰা চতুৰ্থ বিচ্যুতি নিৰ্ণয় কৰা। আমি জানো যে চতুৰ্থ বিচ্যুতি Q = Q3 - Q
1/2 ইয়াতে যেটো Q3 ৰ মান আছে 40% আৰু Q1 ৰ মান আছে 10% গতিকে 40 - 10/30/2 = 15 সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে 2018 ৰ অতিচমু প্ৰশ্ন আৰু তাৰ সমাধান এতিয়া মই তোমালোকৰ আগত 2019 ৰ প্ৰশ্নসমূহ আলোচনা কৰিম দেখা তোমালোকৰ 2019 ৰ প্ৰশ্নখন এখানে আসলে 2019 ৰ প্রশ্ন ওকে দেখা প্রশ্নখিনি এতিয়া মই তোমালোকৰ আগত 2019 ৰ প্ৰশ্নসমূহ আলোচনা কৰিম 2019 ৰ দেখা প্ৰথমতে মই তোমালোকৰ আগত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা খালি ঠাই পূৰ কৰা এইখিনি আনসাৰ কৰিম অসম মাধ্যমিক শিক্ষা বোৰ্ড ড্যাশৰ নিৰ্দেশ মৰ্মে স্থাপন কৰা হৈছিল উত্তৰ এটো 1961 চনত অসম মাধ্যমিক শিক্ষা আইনৰ নিৰ্দেশ মৰ্মে এটো কি কৰা হৈছিল গঠন কৰা হৈছিল বিশ্বৰ দ্বিতীয় বৃহৎ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হল ইগনো ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় তাৰপিছত বিশ্ব জনসংখ্যা দিৱস দেশ তাৰিখে পালন কৰা হয় 11 জুলাই তাৰিখে পালন কৰা হয় তিবিলিসি আন্তৰ্জাতিক পৰিৱেশ শিক্ষা সন্মিলন ড্যাশ চনত অনুষ্ঠিত হৈছিল উত্তৰ হ'ব 1977 চনত অনুষ্ঠিত হৈছিল শিক্ষাত শাস্তি আৰু পুৰস্কাৰৰ ভিত্তি হৈছে ইকনৰ ড্যাশ নীতি ফলাফলৰ নীতি এফ শিক্ষণৰ ড্যাশ পদ্ধতি স্বাভাৱিক প্ৰৱণতা আৰু কৃত্ৰিম উদ্দীপকৰ মাজত সম্বন্ধ স্থাপন কৰে এটো হ'ব তোমাৰ অনুবন্ধন পদ্ধতিয়ে তাৰপিছত যে নম্বৰৰ জিৰ পৰা এইখিনি প্ৰশ্ন চোৱা মই তোমালোকক এইখিনি প্ৰশ্নৰ আনসাৰ দিয়াৰ আগতে দেখা তোমালোকৰ এই ম্যাথমেটিক্যাল প্ৰবলেম লিখে তোমালোকৰ প্ৰশ্নটোৰ আনসাৰ তোমালোকে এইখিনি আগতে চাই লোৱা এইখিনি তোমালোকৰ যিখিনি আনসাৰ দিলো পৰৱৰ্তীতে এইখিনি চাই লোৱা ওকে এতিয়া মই তোমালোকৰ আগত বাকি ৰ প্ৰশ্নৰ আনসাৰখিনি আলোচনা কৰিম ইয়াতে কোৱা হৈছে দেখা অনানুষ্ঠানিক শিক্ষাৰ এটা উদ্দেশ্য লিখা অনানুষ্ঠানিক শিক্ষাৰ এটা উদ্দেশ্য হল ডিগ্ৰী প্ৰদান কৰা শাৰীৰিক শিক্ষা মানে কি শাৰীৰিক শিক্ষাৰ দ্বাৰা মানুহৰ সুস্বাস্থ্য কিদৰে ধৰি ৰাখিব পাৰি সেই সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰি এই শিক্ষাই বিভিন্ন ৰোগৰ বিষয়ে এইবাৰৰ কাৰণ আৰু সতৰ্কমূলক ব্যৱস্থা ইত্যাদিৰ সম্বন্ধে জনাব পাৰে অন্তৰ্দৰ্শন শিক্ষণৰ অৰ্থ কি ইয়াতে চোৱা অন্তৰ্দৰ্শন হল কোনো সমস্যাৰ অন্তৰ্নিহিত অংশবোৰৰ সামগ্ৰিকভাৱে নিৰীক্ষণ আৰু অধ্যয়ন কৰি সমস্যাটো সমাধানৰ আকস্মিক উপলব্ধি তাৰপিছত দিছে 11 নেক্সট কোশ্চেন এখন বগা দেৱালত থকা সৰু দাগ এটাত আমি মনোযোগ দিও কিয় এটা হ'ব বৈসাদৃশ্যতাৰ কাৰণে তাৰমানে আমাৰ বৈসাদৃশ্যতাৰ কাৰণে আমি বগা দেৱালত যদি সৰু দাগ এটাও থাকে বগা দেৱালখন বেয়া হৈ যায় বেয়া হোৱাৰ লগে লগে হেতু কি হয় দেখাত বেয়া হলে আমাৰ বৈসাদৃশ্যতা তাতে জন্মে এই কাৰণে আমি তাতে কি কৰো মনোযোগ দিও অনুমিত গড় পদ্ধতিৰে গড় নিৰ্ণয়ৰ সূত্ৰটো লিখা অনুমিত গড় পদ্ধতিৰে গড় নিৰ্ণয়ৰ সূত্ৰটো হল m = am plus summation হ'ব এটা ৰং হৈছে summation fx dash by n into I হ'ব এটা ইয়াতে ৰং দিয়া আছে তোমালোকে m = am plus summation of fx dash by n into I হ'ব প্ৰিন্টিং মিস্টেক হৈছে তোমালোকে তাৰ পিছত এটা পৰীক্ষাত অৱতীৰ্ণ হোৱা 15 জন শিক্ষাৰ্থী যুক্ত এটা শ্ৰেণীৰ 5 জন শিক্ষাৰ্থী অনুত্তীৰ্ণ হল উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ নম্বৰসমূহ হৈছে 48 78 55 72 40 66 60 44 70 58 ইয়াৰ মধ্যমা নিৰ্ণয় কৰা নম্বৰসমূহৰ ঊৰ্ধ্বক্ৰমত সজাই 40 44 48 55 58 60 66 70 72 70
8 গতিকে মধ্যমা হ'ব ইয়াৰ যেহেতু যুগ্ম সংখ্যা 54 আৰু 60 এই দুটা প্লাস কৰিলে তোমাৰ হৈছে তোমাৰ 1/8/2 এইটো 59 সো মাই ডিয়াৰ ষ্টুডেন্টস এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুৱে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব সৌদশীক তোমালোকক বেষ্ট অফ লাক ফৰ ইয়ৰ এডুকেশ্যন এক্সামিনেশ্যন জনাই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ থেংক ইউ